শৰতৰ আগমনৰ লগে লগে ধৰালৈ নামিল দুৰ্গোৎসৱ আৰু কাইলৈ ষষ্ঠী আৰু ষষ্ঠীৰ উপলক্ষে ইতিমধ্যে বিভিন্ন প্ৰান্তত যি দুৰ্গা পূজাৰ প্ৰস্তুতি সেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ কলাইগাঁও চহৰৰ শ্ৰী শ্ৰী ৰাম জানকী মন্দিৰত আৰু প্ৰতি বছৰতে এই ঐতিহাসিক ৰাম জানকী মন্দিৰতো উলহ মালহেৰে উদযাপন কৰা হয় দুৰ্গা পূজা। এইবেলি তেওঁলোকৰ ৭৭ সংখ্যক দুৰ্গা পূজা এইবাৰ তেওঁলোকে উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছে। এই মুহূৰ্তত মই ইয়াত মা দুৰ্গাৰ যি মৃন্ময় মূৰ্তি সেই মৃন্ময় মূৰ্তিৰ প্ৰথমতে মই দৃশ্যাংশ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰি ৰাভাক। এয়া গিৰিনে প্ৰাগ নিউজৰ দৰ্শকক এয়া সুন্দৰ এটা মৃন্ময় মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰি উলিওৱাৰ দৃশ্য দেখুৱাই আছে আৰু লগে লগে যিসকল উদযাপন সমিতিৰ বিষয়ববী আছে মই তেওঁলোকৰ পৰাও কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম, যিহেতুকে এইবাৰ বহু পৰিমাণে আচলতে যি দুৰ্গোৎসৱৰ যি প্ৰস্তুতি সেয়া বহু পৰিমাণে আচলতে ম্লান পৰিছে বুলি ক'ব লাগিব, কাৰণ ক'ভিড প্ৰট'কল বহু পৰিমাণে প্ৰশাসনে বান্ধি দিয়া হৈছে, নতুন SOP জাৰি কৰা হৈছে। গতিকে ক'ভিড প্ৰট'কলৰ সকলো নিয়ম আমি মানি চলি পূজা কমিটিসমূহে এইবাৰ পূজা উদযাপন কৰিব লাগিব। মোৰ লগত মূল পুৰোহিতগৰাকী এই মুহূৰ্তত উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কেনেধৰণৰ প্ৰস্তুতি কাইলৈ যিহেতুকে ষষ্ঠী, গতিকে কাইলৈৰ পৰা পূজা আৰম্ভ হ'ব। এটা শৰত অহাৰ লগে লগে মানুহৰ মনবোৰো এটা খুব ধুনীয়া হয়, গতিকে প্ৰস্তুতি কেনেকুৱা? প্ৰথমে প্ৰাগ নিউজৰ কৰ্মকৰ্তাসকললৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি কাইলৈ ষষ্ঠী হেতুকে আমি চৰকাৰে যিবোৰ SOP বান্ধি দিছে সেই SOP সম্পূৰ্ণ মানি আমি যিটো বেদ ৰীতি অনুযায়ী নিয়ম সেই নিয়ম অনুযায়ী আমি গোটেইখিনি পূজা ভাগ কৰিম আৰু কাইলৈ আমি সন্ধিয়া বিল্লবোধন কৰিম আৰু এই বিল্লবোধনত সকলো ৰাইজ কলাইগাঁওবাসী ৰাইজ সহযোগ আছে আৰু তেওঁলোক আহিব, আহি আইৰ চৰণত এপাহি পুষ্প দিব আৰু দি আমন্ত্ৰণ জনাব আৰু আটাইৰে মংগল কামনা কৰি আমিও শ্ৰী শ্ৰী ৰাম জানকী মন্দিৰত এইবেলি শাৰদীয় দুৰ্গা উৎসৱ পালন কৰিবৰ কাৰণে ওলাইছোঁ। সকলোৰে মংগল হওক, শাৰদীয় দুৰ্গা উৎসৱ সকলোৰ কাৰণে মংগলময় হওক, আনন্দময় হওক, সকলোৰ মনতে যাতে শান্তি আহে আৰু যিবোৰ নেকি আমি ক'ভিড প্ৰট'কল মানি চলিবই লাগিব, যিহেতুকে এই বিশ্ব ত্ৰাসদি বুলিও ক'ব লাগিব। এইটো এটা মহামাৰী ৰূপ ধাৰণ কৰিছে। গতিকে মহামাৰীৰ পৰা বাচিবৰ কাৰণে আমি আইৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে ৰোগান শেষান পহংসি তুষ্টা ৰুষ্টা তু কামান সকলান ভীষ্টা তমাশ্ৰিতানাং ন বিপন্নৰানাং তমাশ্ৰিতা হৰ্তাং প্ৰয়ান্তি। হে মা ভগৱতী সকলোৰে ৰোগ নিৰাময় কৰে আৰু সকলোৰে মংগল কামনা কৰে, দীৰ্ঘায়ু কামনা কৰে। এই মনত ভাবি লৈ আমি এইবাৰ দুৰ্গা উৎসৱ পালন কৰিব ওলাইছোঁ যাতে সকলোৰে মংগল হওক। এইবাৰ কিবা অন্যান্য আনুষংগিক কাৰ্যসূচী আছে নেকি, যেনে নাম প্ৰসংগ বা অন্যান্য কিবা কাৰ্যসূচী আছে নেকি? এইবাৰ দিনত আমাৰ নাম প্ৰসংগ থাকিব, আই নাম থাকিব আৰু যিবোৰ নেকি দৈনন্দিন যিবোৰ কাৰ্যসূচী আছে কাৰ্যসূচী মতে গোটেইখিনি হ'ব। ৰাতি 10টালৈকে গোটেইখিনি কাম চলিব। 10টাৰ পিছত পূজা ভাগ শিথিল কৰা হৈছে। নিশ্চিতভাৱে 10 বজাৰ পিছত আচলতে কোনো ধৰণৰ ইয়াত পূজাথলীত মানুহ থাকিব নোৱাৰিব বা কমিটিৰ কোনো মানুহ থাকিব নোৱাৰিব, এই ধৰণৰ এটা নতুন SOP জাৰি কৰিছে জিলা প্ৰশাসনৰ জৰিয়তে। মোৰ লগত স্থানীয় কেইবাগৰাকীও যুৱক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব, যিহেতুকে ক'ভিড মহামাৰীৰ কাৰণে যোৱাবেলি দুৰ্গোৎসৱ নহ'লেই এইবাৰ আচলতে পুনৰ মানুহে প্ৰস্তুতি এটা চলাইছে পূজা উদযাপন কৰিবৰ কাৰণে। গতিকে গোটেই মানুহক কি ক'ব, যিহেতুকে এটা মহামাৰীৰো চলি আছে, নতুন চৰকাৰে SOP জাৰি কৰিছে, তাৰে মাজত পূজাও আমি উদযাপন কৰিব লাগিব। নাই, চৰকাৰে যিখন SOP জাৰি কৰিছে সেই SOPখন মানি সকলোৱে আহি ইয়াতে দেৱীৰ চৰণত এপাহি ফুল দি যাতে আগন্তুক দিনত যি মহামাৰীসমূহ আহি আছে এই মহামাৰীসমূহ যাতে আৰু নহয়, ৰাইজৰ কুশল হয়, সকলোৱে যাতে সুখে শান্তিয়ে বাস কৰিব পাৰে তাৰে আমি কামনা ৰাখিছোঁ। আৰু সেইকাৰণে এই দুৰ্গা পূজা এইবাৰ কৰা হৈছে। আৰু এই দুৰ্গা পূজা এই মন্দিৰটোত আজি বুলি নহয়, আজি 77 চনৰ পৰাই 77তম দুৰ্গা পূজা আৰম্ভ হৈছে। এই 77তম দুৰ্গা পূজাত আমি এই কলাইগাঁৱৰ পৰাই এটা বাৰ্তা দিব বিচাৰিছোঁ যে
যিসকলে চৰকাৰৰ যিসমূহ SOP বান্ধি দিছে সেই SOP মতে যাতে সকলো কাম কাজ আগবাঢ়ি যায়। নিশ্চিতভাৱে মই আৰু কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম উদযাপন সমিতিৰ তৰফৰ পৰা। দাদা কি ক'ব, যিহেতুকে কলাইগাঁও বৃহত্তৰ কলাইগাঁও অঞ্চলৰ দুৰ্গা পূজাৰ যিসমূহ মণ্ডপ আছে বা পূজাথলী আছে, আটাইতকৈ প্ৰাণ কেন্দ্ৰ স্বৰূপ কিন্তু মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই ঐতিহাসিক ৰামজানকী মন্দিৰটোৱে। গতিকে ইয়াত মানুহ কিন্তু বহু পৰিমাণে এইবাৰো হ'ব। গতিকে মানুহখিনি অহা যোৱাৰ ক্ষেত্ৰত কি নীতি নিয়ম আপোনালোকে বান্ধি দিব? আমি ইয়াতে নিয়ম নীতি বান্ধিবলগীয়া যিটো প্ৰত্যেক বছৰ আমি মানি চলোঁ, এইটো আমি কিছু ভলেণ্টিয়াৰ ৰখা হৈছে। ভলেণ্টিয়াৰ বেজবিলাকো দিয়া হ'ব। তেওঁলোকে টাইমলি তেওঁলোকে নিজৰ ডিউটিটো চলাবলৈ একফালৰ পৰা সোমাব, একফালেদি ওলাই যাব। আমি ৰাস্তা বেলেগ আমি পথবিলাক বনাই ৰেডি কৰি থৈ দিছোঁ অলৰেডি। আমাৰ বেৰা দিয়া হৈ গৈছে, আমি সেই হিচাপে চলাই থাকিম। এফালৰ পৰা চেনিটাইজেশ্যন আৰু মাস্ক দিয়া হ'ব আমাৰ গেটতে। তাৰপিছত তেওঁলোকে দৰ্শন কৰিব, দৰ্শন কৰি তেওঁলোক ওলাই যাব। ইতিমধ্যে আপোনালোকক জিলা প্ৰশাসনৰ তৰফৰ পৰা এই সকলো নিৰ্দেশ আপোনালোকক পালিবৰ কাৰণে কিবা নিৰ্দেশ জাৰি কৰিছে? নিৰ্দেশ মানে SOP যিটো দিছে এই SOP মতে আমি কাম কৰিবলৈ আমি প্ৰস্তুত, যিমান পাৰোঁ সিমান চেষ্টা কৰিম। নিশ্চিতভাৱে এইখনেই হৈছে ঐতিহাসিক ৰামজানকী মন্দিৰৰ দুৰ্গা পূজাথলী। আৰু প্ৰতি বছৰতেই এই ৰামজানকী মন্দিৰ আচলতে ইয়াত ৰাম আৰু সীতাৰ মূলতঃ ইয়াত পূজা অৰ্চনা কৰা হয়। তথাপিও কিন্তু ইয়াৰ আনুষংগিকভাৱে প্ৰতি বছৰতে এই ৰামজানকী মন্দিৰত দুৰ্গা পূজা পালন কৰা হয়। ইয়াত শিৱ পূজা অনুষ্ঠিত কৰে। এটা সুন্দৰ, এটা অতি ঐতিহাসিক মন্দিৰ, আৰু এইটোৱে আচলতে ঐতিহাসিক মন্দিৰ। মোৰ সহযোগী ভিডিঅ' জেনেৰেল গিৰিণক মই এই ঐতিহাসিক মন্দিৰটো দেখুৱাবৰ কাৰণে প্ৰাগনিউজৰ দৰ্শকক মই অনুৰোধ কৰিছোঁ। চাওক, এইটোৱে এটা সুন্দৰ এটা কীৰ্তিচিহ্ন বুলি ক'ব লাগিব। আৰু এটি অতি পুৰণি, কেতিয়াৰ পৰা আচলতে এই মন্দিৰটো ইয়াত স্থাপন কৰা হৈছে কোনেও নাজানে। আৰু ইয়াত ৰাম সীতাৰ এক সুন্দৰ ইয়াত মূৰ্তি আছে। আৰু ইয়াতে আচলতে মূল কেন্দ্ৰবিন্দু বুলি ক'ব লাগিব, এই মন্দিৰটোৰ মূল আকৰ্ষণ কেন্দ্ৰবিন্দু। ইয়াত ৰাম আৰু সীতাক ইয়াৰ মূলতঃ ইয়াত স্থাপন কৰা হৈছে। আৰু ৰাম সীতাৰ এই মন্দিৰটোত সকলোৱে আচলতে ইয়াত পূজা ভাগ আগবঢ়ায়। আৰু আনুষাংগিকভাৱে ইয়াত আনুষাংগিক যি দেৱ দেৱীৰ পূজা অৰ্চনা চলে, এই পূজা অৰ্চনাসমূহ চলে। মূলতঃ কিন্তু কলাইগাঁও মূল কেন্দ্ৰবিন্দু বুলি ক'ব লাগিব এইখন পূজা। আৰু ৭৭ সংখ্যক এইবাৰ পূজাত আগৰ যি প্ৰস্তুতি বা আগৰ যি উদযাপনৰ যি ৰং ৰহস্যৰ যি আনন্দ, সেই আনন্দ বহু পৰিমাণে নোহোৱা হৈছে যদিও ইয়াৰ যি মূল আধ্যাত্মিক তত্ত্ব, সেই তত্ত্বৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু উদযাপন সমিতিয়ে প্ৰতি বছৰতে সুন্দৰভাৱে উদযাপন কৰি আহিছে। আৰু ইয়াত সকলোৱে এই বৃহত্তৰ কলাইগাঁও অঞ্চলৰ মানুহে আহি এভাগি ইয়াত শৰাই আগবঢ়োৱাৰ লগতে এভাগি ইয়াত সেৱা আগবঢ়োৱাৰ সকলোৱে মানস কৰে। আৰু এয়াই হৈছে ৰামজানকী মন্দিৰৰ বিশেষ তাৎপৰ্য। কাৰণ এই মন্দিৰটোৱে আচলতে একমাত্ৰ বৃহত্তৰ কলাইগাঁও অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ।